পাচনি পৌল কাৰ আৰু কিহৰ পৰিচাৰক আছিল? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এইটো এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আৰু প্ৰত্যেকে আত্মিকভাৱে লাভৱান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচিয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৫ৰ পৰা ১৯ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই কলচিয়া পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২০ৰ পৰা ২৩ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ১৫ নম্বৰ পদৰ পৰা আমি খ্ৰীষ্টৰ বিষয়ে পাচনি পৌলে কৰা ৯টা বেলেগ বেলেগ ধৰণৰ বৰ্ণনা আমি পঢ়িবলৈ পাওঁ। তেওঁক কোৱা হৈছে অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি বুলি। প্ৰভু যীশু গোটেই সৃষ্টিৰ প্ৰথম জাত, সকলোৰে সৃষ্টিকৰ্তা তেৱেই, সকলোকে তেওঁৰ নিমিত্তে সৃজা হ'ল, সকলোৰে পূৰ্বৰে পৰা তেওঁ আছে, তেওঁতে সকলো স্থিতি হৈছে। খ্ৰীষ্টীয় মণ্ডলীৰ মূৰ তেৱেই। প্ৰভু যীশুখ্ৰীষ্ট মৃতবিলাকৰ মাজৰ পৰা প্ৰথম জাত, গৌৰৱময় শৰীৰ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। এদিন তেওঁত বিশ্বাসী আমি সকলোৱে তেওঁৰ নিচিনা গৌৰৱময় শৰীৰ লাভ কৰি তেওঁৰ নিচিনা হ'ম। সকলোতে তেওঁ অগ্ৰগণ্য। খ্ৰীষ্টতেই সকলো পূৰ্ণতা ৰাখিবলৈ পিতৃ ঈশ্বৰে ভাল পালে। এই পূৰ্ণতাই হৈছে এই পত্ৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ শব্দ। খ্ৰীষ্টই নিজকে খালী কৰি দাসৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিল, কিন্তু তেওঁ নিজকে নিজৰ ঈশ্বৰত্বৰ পৰা খালী কৰা নাছিল, অৰ্থাৎ নিজৰ ঈশ্বৰত্ব তেওঁ পৰিত্যাগ কৰি অহা নাছিল। যেতিয়া মানুহ ৰূপে জন্ম লৈ তেওঁ পৃথিৱীলৈ আহিছিল, তেতিয়াও তেওঁ আছিল সম্পূৰ্ণ ঈশ্বৰ। ঈশ্বৰৰ পূৰ্ণতা তেওঁত আছিল। তেওঁ আছিল শতকৰা ১০০% মানুহ, কিন্তু শতকৰা ১০০% ঈশ্বৰ। আমি এই পদবোৰৰ ৰূপৰেখা আন এটা দৃষ্টিকোণৰ পৰা দাঙি ধৰিব পাৰোঁ। শাস্ত্ৰৰ এই অংশটোৰ বিষয়ে আমি ভালদৰে বুজি পাবৰ বাবে আমি এই ৰূপৰেখাটো মন কৰিব পাৰোঁ। প্ৰথমতে আমি পাওঁ পিতৃৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক, তাৰ পাছত পাওঁ সৃষ্টিকোণৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক। ১৮ৰ পৰা ১৯ নম্বৰ পদত আমি পাওঁ মণ্ডলীৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক, আৰু তাৰ পাছত ২০ নম্বৰ পদত আমাক কোৱা হৈছে ক্ৰুচৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্কৰ কথা। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ অধ্যয়নৰ বিষয় হৈছে কলচিয়া পত্ৰৰ ১ অধ্যায়ৰ ২০ পদৰ পৰা ২৩ পদলৈকে। আমাৰ এই পাঠ বুজি পাবলৈ আমি আগৰ পাঠৰ শেষত কৰা আলোচনা চমুকৈ কৈ লৈছোঁ। ১. যীশুখ্ৰীষ্টৰ লগত পিতৃ ঈশ্বৰৰ সম্পৰ্ক আমি দেখা পাওঁ ১৫ পদত। ২. যীশুখ্ৰীষ্টৰ লগত সৃষ্টিৰ সম্পৰ্ক আমি দেখিবলৈ পাওঁ ১৬ আৰু ১৭ পদত। ৩. যীশুখ্ৰীষ্টৰ লগত মণ্ডলীৰ সম্পৰ্ক, তাকে আমি দেখা পাওঁ ১৮ আৰু ১৯ পদত। আৰু ৪. যীশুখ্ৰীষ্টৰ লগত ক্ৰুচৰ কি সম্পৰ্ক, এয়া আমি দেখা পাওঁ ২০ পদত। ইতিমধ্যে আমি ওপৰৰ ৩টা বিষয়ত বিতং আলোচনা কৰিলোঁ। আজি আমি বহলাই আলোচনা কৰিম যীশুখ্ৰীষ্টৰ লগত ক্ৰুচৰ সম্পৰ্কৰ বিষয়ে। কলচিয়া ১ অধ্যায় ১৯ পদৰ পৰা ২০ পদ পঢ়িছোঁ এতিয়া। কিয়নো তেওঁৰ সকলো সম্পূৰ্ণতা বাস কৰিবলৈ আৰু তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰি পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক সকলোকে তেওঁৰ দ্বাৰাইহে তেওঁৰে সৈতে মিলন কৰিবলৈ ঈশ্বৰে ভাল দেখিলে। তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰি, অৰ্থাৎ ক্ৰুচত
আমাৰ আৰু আপোনালোকৰ পাপৰ বেজ দি ঈশ্বৰ আৰু আমাৰ মাজত শান্তি স্থাপন কৰিলে। আজি আৰু ঈশ্বৰে আমাক নকয় যে, হেৰি মোৰ বিৰুদ্ধে যোৱা মানুহ, মই তোমাৰ বিপক্ষ, কাৰণ তুমি মোক অৱজ্ঞা কৰিছা, তুমি পাপী আৰু মই তোমাক শাস্তি দিম। এনে বুলি তেওঁ আৰু কেতিয়াও আমাক ক'বলৈ নাই। কিন্তু তাৰ পৰিৱৰ্তে তেওঁ এনেদৰে কয়, মই তোমাৰ বাবে ইতিমধ্যেই শান্তি স্থাপন কৰিছোঁ আৰু তোমাৰ বাবে শাস্তি মূৰ পাতি লৈছোঁ আৰু তোমাৰ পাপৰ শাস্তি বহন কৰিছোঁ। সেয়ে মই বিচাৰোঁ তুমি ইয়াৰ বিষয়ে অৱগত হৈ মোৰ কাষলৈ আহা। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টৰ যোগেদি ইতিমধ্যেই আমাৰ আৰু ঈশ্বৰৰ মাজত শান্তি স্থাপন কৰা হৈছে। আমি মাত্ৰ তাকে বিশ্বাস কৰি ঈশ্বৰৰ ওচৰত আহিলেই হ'ল। এতিয়া ৰোমিয়া 5:1 পৌলে তাকেই কৈছে, এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। খ্ৰীষ্টই ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিছে। সেয়ে পৌলে কৈছে, পাপৰ ক্ষমা ক্ৰুচৰ তেজতেহে আছে। এতিয়া ঈশ্বৰে আমাক ক্ষমা কৰিব পাৰে, কাৰণ আমাৰ পাপৰ শাস্তি ইতিমধ্যেই যীশুৱে ক্ৰছত বহন কৰিছে। আমাৰ ঈশ্বৰ এনেকুৱা নহয় যে তেওঁ আমাৰ চাৰিওফালে ঘেৰি চাই আছে আমি ক'ত ভুল কৰোঁ আৰু আমি ক'ত কি বেয়া কৰোঁ। তাৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁৰ বহল বাহু মেলি আমালৈ আহ্বান কৰিছে, আহা মোৰ ওচৰলৈ, মই তোমাক স্থায়ী শান্তি দিবলৈ ৰৈ আছোঁ। ঈশ্বৰৰ পৰা পাব পৰা শান্তি গ্ৰহণ কৰাটো আমাৰ প্ৰত্যেকৰে ওপৰত নিৰ্ভৰ কৰে। মুক্তি বা পৰিত্ৰাণ ঈশ্বৰৰ পৰা, কিন্তু সেই মুক্তি বা পৰিত্ৰাণ গ্ৰহণ কৰাটো মানুহৰ কৰ্তব্য। সেয়ে ঈশ্বৰে আমাক কৈ আছে, মই ইতিমধ্যেই তোমালোকক মিলন কৰালোঁ, তোমালোকে মোৰ লগত মিলিত হ'বানে? এনে সিদ্ধান্ত আমি সকলোৱে ল'ব লাগে। পৌলে তেওঁৰ কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰত বিষয়টো ধুনীয়াকৈ প্ৰকাশ কৰিছে এইবুলি, কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰা এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। 2 কৰিন্থিয় 5:18-20। প্ৰিয় শ্ৰোতা, ভালকৈ লক্ষ্য কৰিলে দেখা পাব যে ভালে সংখ্যক মানুহে ঈশ্বৰক জয় কৰিবলৈ বা ঈশ্বৰৰ সান্নিধ্য পাবলৈ বহুতো কৰ্ম কৌশল কৰে। কিন্তু আপুনি জানেনে, আমাৰ ঈশ্বৰেই আগতেই আপোনাক জয় কৰাৰ ব্যৱস্থা কৰি থৈছে। আপুনি তেওঁক জয় কৰিবলৈ মাত্ৰ তেওঁৰ সেই বিশ্বাসত সন্মতি দিলেই হ'ল। সকলোকে মিলন কৰালে। ইয়াৰে কিছুমানে আকৌ ক'ব খোজে যে সকলোৱেই পৰিত্ৰাণ পাব। সকলোকে মিলন কৰালে আমি ইয়াকে বুজো যে যিবিলাকে মাত্ৰ ঈশ্বৰৰ লগত মিলিত হ'বলৈ আগবাঢ়ি আহিছে আৰু যিবিলাকক ঈশ্বৰে ইতিমধ্যেই নিৰ্বাচন কৰিছে। ফিলিপিয়াত পৌলে বৰ্ণনা কৰা এই বিষয়টো আৰু পৰিষ্কাৰকৈ আমি বুজিব পাৰোঁ। আৰু তাত কোৱা হৈছে এনেকি, মোৰ প্ৰভু যীশুখ্ৰীষ্টৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনহে মানিছোঁ। সকলোকে, এই শব্দটোৰে পৌলে সকলোৱে পৰিত্ৰাণ পাব বুলি কোৱা নাই, বৰং যিবিলাকে পৰিত্ৰাণ নাপায় তেওঁবিলাকৰ কাৰণে নিজকে হানি যেন উপলব্ধি কৰিছে। পৌলৰ জ্ঞানৰ ভাণ্ডাৰক তুচ্ছ জ্ঞান কৰিছে। পৌলৰ নথকা বস্তু একোৱেই হেৰুওৱা নাই, কিন্তু যি আছিল সকলোকে মূল্যহীন বুলি তেওঁ ভাবিছে। পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, ইয়াত ভালকৈ লক্ষ্য কৰিলে দেখা পাওঁ যে পৌলে কৈছে, যিমানবোৰ বিষয় পৃথিৱী বা স্বৰ্গৰ মাজত আছে, কিন্তু পৃথিৱীৰ তলত থকা বস্তুৰ কথা কোৱা নাই। ইফিচিয়াৰ 1:22 কৈছে, আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিলে মানে ইয়াৰ অৰ্থ প্ৰত্যেকেই জনা উচিত। ফিলিপিয়াত পৌলে তাৰ অৰ্থটো এইদৰে কৈছে, এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে। এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে। ফিলিপিয়া 2:9-10। ইয়াত লক্ষ্য কৰিলে দেখা পাওঁ যে সকলোৱে বা সকলো বস্তুৱে প্ৰভু যীশুক প্ৰভু বুলি স্বীকাৰ কৰিব
হ'লেও প্ৰত্যেকেই ঈশ্বৰৰ সৈতে মিলিত হ'ব বুলি পৌলে কোৱা নাই। প্ৰিয় শ্ৰোতা, এইটো নাভাবিব যে আপুনি ধুনীয়া চেহেৰা স্বাস্থ্যৰ অধিকাৰী হোৱা কাৰণে ঈশ্বৰৰ লগত মিলন হ'ব বুলি। স্বৰ্গ আৰু পৃথিৱীৰ বিশেষ বাছি লোৱা সকলকহে ঈশ্বৰৰ সৈতে মিলিত হ'ব, কিন্তু পৃথিৱীৰ তলৰ বস্তুবোৰেও ঈশ্বৰৰ ওচৰত মূৰ দোৱাবগৈ। আমি চিন্তা কৰিব লাগে যে এই পৃথিৱীতে ঈশ্বৰৰ লগত মিলিত হোৱাৰ উপযুক্ত ঠাই আৰু উপযুক্ত সময়, সেয়ে এতিয়াই আমি তেওঁক গ্ৰহণ কৰিব লাগে। স্বৰ্গৰ সকলো বস্তু মানে আমি এনেদৰে বুজিব পাৰোঁ, অকল আমি স্বৰ্গৰ বাবে প্ৰস্তুত হ'ম এনে নহয়, কিন্তু স্বৰ্গীয় আমাক গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ'ব লাগিব। যোহন 14:2 প্ৰভু যীশুৱে কৈছে, মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবলৈ যাওঁ। যীশুখ্ৰীষ্টই হ'ল ঈশ্বৰৰ অৱতাৰী পুৰুষ। তেওঁৰ তেজৰ যোগেদি আমাক ঈশ্বৰে সৈতে মিলন কৰায়। যীশুৰ তেজেই আনকি আমাক সকলো কলুষিতাৰ পৰা মুক্ত বা পৰিষ্কাৰ কৰে। কলচীয়া 2:21 এতিয়া, আৰু পূৰ্বে ঈশ্বৰৰ অসম্পৰ্কীয় লোক হৈ দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা যি তোমালোক। ইয়াত কেনে সুন্দৰ সহানুভূতিৰ কথা ঈশ্বৰে আমাক কৈছে। আমি প্ৰস্তুত হ'বলৈ বা যুগুত হোৱাৰ পূৰ্বেই, আমি গীৰ্জাত যোৱাৰ আগতেই বা দেওবৰীয়া পোছাক পিন্ধাৰ পূৰ্বেই ঈশ্বৰে আমাৰ সৈতে তেওঁৰ মিলিত হোৱাৰ ব্যৱস্থা কৰিলে। আন কথাত, আমি আমাৰ চিন্তা আৰু কাৰ্যত যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে আছিলোঁ, তেতিয়াই ঈশ্বৰে আমাক তেওঁৰে সৈতে মিলিত কৰিবৰ কাৰবাৰ আৰম্ভ কৰিলে। এতিয়া কোনো মানুহেই ক'ব নোৱাৰে, ঈশ্বৰে মোৰ কাৰণে একো ব্যৱস্থাই কৰা নাই তেওঁৰে সৈতে মিলন হ'বলৈ, সেয়ে মই এতিয়া ধ্বংসপ্ৰাপ্ত হৈছোঁ। এনেদৰে কোনো মানুহে দুখ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰে সকলোৰে বাবে তেওঁৰ পৰিকল্পনাৰ ব্যৱস্থা কৰি থৈছে। মানুহবিলাক ধ্বংস হৈছে নিজৰ দুখতহে, কাৰণ ঈশ্বৰৰ পৰিকল্পনাত মানুহে সহযোগ কৰা নাই। তাৰ পৰিৱৰ্তে এতিয়াও মানুহে ঈশ্বৰৰ বিৰোধিতাহে কৰি আছে। পূৰ্বে ঈশ্বৰৰ অসম্পৰ্কীয় লোক হৈ দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা মানে এই কথাষাৰে আমাক মনত পেলাই যে আমি মনত আৰু চিন্তাত ঈশ্বৰৰ বিৰোধিতা কৰাৰ প্ৰৱণতা আছে। আমাৰ বহুতেই বিশ্বাস কৰোঁ যে মানুহ ধ্বংসপ্ৰাপ্ত হোৱাৰ মূলতে আছে তেওঁলোকৰ ডাঙৰ পাপ। কিন্তু প্ৰকৃততে ক'বলৈ গ'লে মানুহৰ চিন্তা শক্তিৰেই ঈশ্বৰৰ বিৰোধিতা কৰা হয়। আজিকালি আমাৰ চাৰিওফালে ডাঙৰ ডাঙৰ পণ্ডিতৰ উপস্থিতি আছে। তেওঁবিলাকে মনৰ চিন্তাৰে ঈশ্বৰৰ বিৰোধিতা কৰে। ফলত মানুহৰ মাজত এটা উমৈহতীয়া অশান্তিয়ে বিৰাজ কৰিছে। ওপৰে ওপৰে তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰা যেন দেখুৱায়, কিন্তু ভিতৰত কিবা এটা শূন্যতাই তেওঁলোকৰ বিৰাজ কৰে। এয়েই তেওঁলোকৰ অশান্তিৰ কাৰণ, আৰু ইয়াৰ বাবে তেওঁলোকে নিজেই দায়ী। এনেদৰে মনেৰে ঈশ্বৰৰ বিৰোধিতা কৰা সকলৰ অশান্তি বেছি। আমি আগতেই কৈ আহিছোঁ যে ঈশ্বৰৰ সৈতে মিলিত হ'বলৈ আগ্ৰহ থাকিব লাগে, কাৰণ সেই সকলো কাম প্ৰভুৱে ইতিমধ্যে কৰিছে। এতিয়া 22 তোমালোককো পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী কৰি তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন কৰিলে। খ্ৰীষ্টৰ পাপময় শৰীৰত ইয়াৰে আমি বুজিব পাওঁ যে যীশুখ্ৰীষ্টই আমাৰ বাবে শাৰীৰিক শাস্তি ভোগ কৰিছিল। পৌলৰ সময়ত যেনেকুৱা এটা দল আছিল যিবিলাকে খ্ৰীষ্টৰ শাৰীৰিক শাস্তি ভোগ কৰাটো বিশ্বাস নকৰিছিল, পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী কৰি তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ মানে নিষ্কলংক শব্দৰ অৰ্থ একো খুঁত নথকাক বুজায়। পুৰণি নিয়মত ঈশ্বৰৰ ওচৰত উৎসৰ্গ কৰা জন্তুৰ এনে এটা চৰ্ত আছিল, জীৱটো নিষ্কলংক হ'ব লাগিছিল। মই বা আপুনি ঈশ্বৰৰ ওচৰত উৎসৰ্গিত হ'বৰ জোখাৰে সম্পূৰ্ণ পবিত্ৰ আৰু নিষ্কলংক নহয়। ঈশ্বৰেও আমাৰ দৰে খুঁত থকা জীৱক গ্ৰহণ কৰিব নোৱাৰে। এইকাৰণেই আমি কওঁ, আমাৰ কোনো কাৰ্যৰ যোগেদি ঈশ্বৰৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ। আমি ইচ্ছা কৰিলেও আমাৰ ইচ্ছাৰে ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ হ'ব নোৱাৰোঁ, কিন্তু ঈশ্বৰে আমাক পবিত্ৰ কৰিব পাৰে। ঈশ্বৰে আমাৰ সকলো কলুষিতা ধুই নিকা কৰিব পাৰে। কেনেকৈ? কাৰণ তেওঁ আমাৰ ঠাই লৈছিল। 2 কৰিন্থিয়া 5:21 তাকে আমি পাওঁ এইদৰে, আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ, যি জনাই পাপ জনা নাই
সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। যিজনাই পাপ জনা নাই, এনেকুৱা এজনৰ তেজহে আমাৰ কাৰণে ঈশ্বৰে প্ৰস্তুত কৰিছিল। আমি সেই ব্যৱস্থা উপলব্ধি কৰিব লাগে। এনেদৰেই ঈশ্বৰে তেওঁৰ পুত্ৰৰ ত্যাগৰ যোগেদি তেওঁৰে সৈতে মিলিত হ'ব পৰাৰ ব্যৱস্থা কৰিলে। বহুতো ব্যৱস্থা চাৰিওফালে থকা দেখা যায়, য'ত মানুহে নিজ প্ৰচেষ্টাৰে ঈশ্বৰৰ সৈতে মিলিত হ'বলৈ চেষ্টা কৰে। ই এটা অসম্ভৱ কাৰ্য, কাৰণ মানুহৰ দ্বাৰাই ইয়াক কৰিব নোৱাৰি। কিন্তু খ্ৰীষ্টীয় বিশ্বাসত এই অসম্ভৱ কাৰ্যক ঈশ্বৰেই সম্ভৱ কৰিছে। মানুহে মাত্ৰ তাত বা ঈশ্বৰৰ সেই ব্যৱস্থাত বিশ্বাস কৰিব লাগে। কলচীয়া 1:23 সেয়ে হ'লেও আকাশমণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত হোৱা যি শুভবাৰ্তা তোমালোকে শুনিলা, আৰু মই পৌলে যিহক পৰিচাৰক হিচাপে প্ৰচাৰ কৰিছোঁ, সেই শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা আশাৰ পৰা লৰোৱা নহৈ বিশ্বাসতে মূল ধৰি থিৰ হৈ থাকিলেহে তোমালোকক সেইদৰে উপস্থিত কৰিব। ইয়াত আমি এনেকুৱা এটা ধাৰণা পাওঁ, আমাৰ কাৰণে কিবা এটা কৰা হৈ গৈছে, আমি মাত্ৰ তাত বিশ্বাস কৰি থিৰে থাকিলেই হ'ল। এই ব্যৱস্থাটো এনেকুৱা নহয় যে ঈশ্বৰে আমাক পৰিত্ৰাণ দিব বা আমি তেওঁত মান্য কৰিম। তেনেকুৱা ধাৰণা ইয়াত নাই। ঈশ্বৰে ইতিমধ্যেই যীশুখ্ৰীষ্টৰ যোগেদি আমাৰ পৰিত্ৰাণ সম্পূৰ্ণ কৰিলে, বা ঈশ্বৰৰ সৈতে আমাক ইতিমধ্যেই তেওঁ মিলন কৰালে। এতিয়া আমাৰ উচিত আমি যেন উক্ত ব্যৱস্থাত বিশ্বাস কৰি থিৰে থাকোঁ। মই পৌলে যিহৰ পৰিচাৰক হলো বুলি কৈ তেওঁ ইয়াত এনেকুৱা এটা ধাৰণা দিছে, পৌলে হয়তো আগতে আন ভাল এটা কাৰ্যত আছিল, কিন্তু এতিয়া খ্ৰীষ্টক গ্ৰহণ কৰি তাতকৈ কম গুৰুত্বৰ পদ্ধতি এটা গ্ৰহণ কৰিছে। বাস্তৱ অৰ্থত পৌলৰ আগত জীৱনৰ ভাৱধাৰা মতে ৰোমীয় শাসকৰ তলত এজন উচ্চখাপৰ বিষয়া আছিল। এনে সাধাৰণ জাগতিক দিশৰ পৰা সেইটো ডাঙৰ কাম হয়, কিন্তু ঈশ্বৰৰ দৃষ্টিত সেয়া মুঠেই ডাঙৰ কাম নহয়। কিন্তু পৌলৰ তাৰ বাবে অনুশোচনা নাই, বৰঞ্চ তেওঁৰ আনন্দহে আছে। সেয়ে তেওঁ সকলোকে সেই বিশ্বাসত থিৰে থাকিবলৈ পৰামৰ্শ দিছে। তেওঁ এনেদৰে আমাক বুজাব খুজিছে যে পৌলে পৰিচাৰকৰ জীৱনত পোৱা মান মৰ্যাদা বা সুনামৰ অন্ত নাই। আনহাতে ই হ'ল ঈশ্বৰৰ পৰা পোৱা আশীৰ্বাদ। সেয়ে তেওঁ ঈশ্বৰক ধন্যবাদ দিব পাৰিছে। মই প্ৰত্যেক দিন ঈশ্বৰক ধন্যবাদ দিওঁ তেওঁৰ শুভবাৰ্তা প্ৰচাৰ কৰাৰ সুযোগ দিয়াৰ কাৰণে, কাৰণ এই পৃথিৱীত ইয়াতকৈ ডাঙৰ সন্মান আন একো নাই। এয়া সাধু পৌলৰ অভিজ্ঞতা। প্ৰিয় শ্ৰোতা, আপুনিও এবাৰ এনে উপলব্ধি কৰিবনে? আপুনিও এবাৰ ক'বনে, খ্ৰীষ্টৰ পৰিচাৰিকা হ'ব পৰাত বা মই খ্ৰীষ্টৰ পৰিচাৰক হ'ব পৰাত বৰ গৌৰৱ অনুভৱ কৰিছোঁ। হয় প্ৰিয় শ্ৰোতা, আমি হয়তো পৌলৰ দৰে বিদ্যাত পাৰ্গত হ'ব নোৱাৰোঁ, আৰু সেইটো সম্ভৱো বহুতৰ ক্ষেত্ৰত নহয়। কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাত আমাৰ অভিজ্ঞতা সকলোৰে একে ধৰণৰ হোৱা উচিত আৰু একে ধৰণৰ হয়ো। আজিৰ পাঠ আজিলৈ ইমানতে সমাপ্ত কৰিবলৈ খুজিছোঁ, যদিও আমাৰ কাৰণে আৰু কিছুমান কথা লাগতিয়াল কথাই আমি ইয়াত পাওঁ, সেইবিলাক আমি সোঁৱৰাই দিবলৈ ইচ্ছা কৰিছোঁ। আপোনালোকক এই কথা সোঁৱৰাই দিছোঁ যে প্ৰভু যীশু খ্ৰীষ্টৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ কথা আপোনালোকে যেন মনত ৰাখে। তেওঁ সৃষ্ট প্ৰাণী নহয়, তেওঁক কোনেও সৃষ্টি কৰা নাই, তেওঁৰ কোনো আৰম্ভণি নাই। তেওঁ আদিৰে পৰা আছিল, আৰু যেতিয়া আদিৰে পৰা বুলি কোৱা হৈছে, তাৰমানে তাৰ কোনো আদি নাছিল। আৰু সেইজনা প্ৰভু যীশু খ্ৰীষ্টই আজি সকলো মানৱ জাতিৰ পৰিত্ৰাতা। কাৰণ পৰিত্ৰাতা হ'বলৈ অৰ্থাৎ পৰিত্ৰাণ দিবলৈ তেওঁ যি উচিত মূল্য, সেই মূল্য কালবাৰীৰ গলগথাৰ স্থানত ক্ৰছৰ ওপৰত তেওঁ আপোনাৰ আৰু মোৰ হৈ বৰণ কৰিছে। আৰু সেই বিষয়ে আমি অধিককৈ অধ্যয়ন কৰিব পাৰিম। কিন্তু আপুনি সদায় মনত ৰাখিব যে অধিক জানিলে যথেষ্ট নহয়। কিন্তু তেওঁক আমি জানি, তেওঁ যে আমাৰ প্ৰভু, তেওঁ যে আমাৰ পৰিত্ৰাতা,
তেওঁ যে আমাক অনন্ত জীৱন দান কৰোতা প্ৰভু, তাকে আমি বিশ্বাস কৰি তেওঁত শৰণাগত হ'ব লাগে আৰু তেওঁৰ সেই অমূল্য পৰিত্ৰাণ আমি গ্ৰহণ কৰিব পাৰিব লাগে। আৰু তাকে যদি আমি কৰোঁ, তেতিয়া আমি তেওঁৰ পৰিত্ৰাণ গ্ৰহণ কৰোতা লোক হৈ আমি তেওঁৰ স্বৰ্গীয় পৰিয়ালত প্ৰৱেশ কৰিব পাৰোঁ। আৰু স্বৰ্গীয় পৰিয়ালত প্ৰৱেশ কৰাৰ পাছতেই আমি তেওঁৰ সন্তান পৰিগণিত হওঁ। আৰু তেওঁৰ সন্তান হোৱাৰ পিছতেই তেওঁ আমাৰ পিতৃ ঈশ্বৰ হয়। আৰু এই জগতত বাস কৰোঁতে আমি যিমান দিন খ্ৰীষ্টীয় জীৱন যাপন কৰোঁ, সিমান দিন তেওঁ আমাৰ নিয়ন্ত্ৰণকাৰী হয়, তেওঁ আমাৰ চলাওঁতা হয়, তেওঁ আমাৰ প্ৰভু হয় আৰু তেওঁ আমাৰ পৰামৰ্শদাতা হয়। দুখত আৰু সুখত সকলো সময়তে তেওঁ আমাৰ পৰিত্ৰাতা আৰু তেওঁ আমাৰ চলাওঁতা। প্ৰিয় শ্ৰোতা, সামৰণি কৰাৰ আগতে আমি পুনৰ আমাৰ আজিৰ বিষয়টোৰ আগতে যিখিনি লাগতিয়াল কথা আমি কৈছিলোঁ, সেইখিনি আপোনাক পুনৰ সোঁৱৰাই দিবলৈ ইচ্ছা কৰিছোঁ, কাৰণ এইখিনি বিষয় বৰ লাগতিয়াল আৰু বৰ প্ৰয়োজনীয় বিষয়। আজি আমাৰ অধ্যয়নৰ যিটো বিষয় আছিল কলচীয়া 1 অধ্যায়ৰ 20 পদৰ পৰা 23 পদলৈ। আমাৰ এই পাঠ বুজি পোৱাৰ আগতে আমি কৈছিলোঁ যে চমুকৈ আলোচনা কৰি এই কথাটো আমি জনা উচিত। 1 নম্বৰত যীশুখ্ৰীষ্টৰ লগত পিতৃ ঈশ্বৰৰ যিটো সম্পৰ্ক, আমি সেই সম্পৰ্কে দেখা পালোঁ 15 পদত। আৰু যীশুখ্ৰীষ্টৰ সৈতে দ্বিতীয়তে সৃষ্টিৰ যি সম্পৰ্ক, সেই বিষয়েও আমি আলোচনা কৰিলোঁ আৰু সেইখিনি আমি পাওঁ 16 আৰু 17 পদত। যীশুখ্ৰীষ্টৰ লগত মণ্ডলীৰ সম্পৰ্কৰ বিষয়েও আমি দেখিবলৈ পালোঁ 18 পদৰ পৰা 19 পদত। আৰু চতুৰ্থতে আমি পালোঁ যীশুখ্ৰীষ্টৰ লগত ক্ৰছৰ যি সম্পৰ্ক, সেই বিষয়ে, আৰু সেইখিনি আমি পালোঁ 20 পদত। ইতিমধ্যে আমি এই 3টা অৰ্থাৎ 4টা বিতং বিষয় আলোচনা কৰিলোঁ। আজি আমি বহলাই আলোচনা কৰিম যীশুখ্ৰীষ্টৰ লগত থকা ক্ৰুচৰ সম্পৰ্কৰ বিষয়ে। কলচীয়া 1 অধ্যায় 19-20 পদ সেইকাৰণে পঢ়ি দিছোঁ, কিয়নো তেওঁৰ সকলো সম্পূৰ্ণতা বাস কৰিবলৈ আৰু তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰি পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, সকলোকে তেওঁৰ দ্বাৰাইহে তেওঁৰে সৈতে মিলন কৰিবলৈ ঈশ্বৰে ভাল দেখিলে। অৰ্থাৎ আমি মানুহবিলাক ঈশ্বৰে সৈতে মিলন হোৱাৰ কথা ইয়াত পাওঁ, আৰু সেয়া বৰ দৰকাৰী কথা। আজি জগতৰ মানুহৰ যি কামটো হ'ব লাগে, সেয়া হৈছে ঈশ্বৰে সৈতে মিলন হোৱা। অৰ্থাৎ মানুহ ঈশ্বৰৰ পৰা পৃথক হৈ গৈছে, আৰু সেই পৃথক হৈ যোৱা মানুহক ঈশ্বৰে প্ৰেম কৰাৰ বাবেই তেওঁৰ পুত্ৰ আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক এই জগতলৈ পঠাই দিছে, যেন আমি তেওঁৰে সৈতে মিলন হ'ব পাৰোঁ। কিন্তু সেই মিলন হ'ব পৰাৰ যি মূল্য, সেই মূল্য তেওঁ নিজ প্ৰাণদানে কালবাৰীৰ ক্ৰছত সেই মূল্য বহন কৰিছে, আৰু তাতেই আমাৰ শান্তি স্থাপন হৈছে। আৰু শান্তি স্থাপন হোৱাৰ পিছতেই আমাৰ ঈশ্বৰে সৈতে মিলন হৈছে। এই মিলন কাৰ্যৰ বাবেই তেওঁ এই জগতলৈ আহিলে। সেইকাৰণে সেই মিলনকাৰী প্ৰভু যীশুক আমি যেন কেতিয়াও নাপাহৰোঁ। তেওঁক যেন আমি আমাৰ জীৱনৰ প্ৰভু, আমাৰ জীৱনৰ পৰিত্ৰাতা কৰোঁ। এই অনুৰোধ, এই পৰামৰ্শ আপোনালোকক সকলোকে আমি বাইবেলৰ আধাৰত দিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে ক'ব পাৰিব লাগে, যিহেতু আমি খ্ৰীষ্টৰ বিশ্বাসত ভিত্তি কৰিছোঁ আৰু তাতেই থিতাপি লৈ আছোঁ, গতিকে এদিন খ্ৰীষ্টই আমাক পবিত্ৰ আৰু নিষ্কলংক আৰু নিৰ্দোষী ৰূপে পিতৃৰ আগত উপস্থিত কৰিব। পিতৃ ঈশ্বৰ আৰু আমাৰ মাজত মিলন ঘটিছে। এয়া এটা ইতিমধ্যে সম্পন্ন হোৱা তথ্য। গতিকে আজি যদি আমি ঈশ্বৰৰ সন্তান হ'লোঁ, তেন্তে আমি বিশ্বাসত ভিত্তি কৰি থিতাপি লৈ থাকিম আৰু আমি শুনা শুভবাৰ্তাৰ আশাৰ পৰা আঁতৰি নাযাওঁ। সেই শুভবাৰ্তা গুপুত শুভবাৰ্তা নহয়। গোটেই সৃষ্টিৰ আগত খ্ৰীষ্টৰ সেই শুভবাৰ্তা প্ৰকাশিত হ'ল, আৰু আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে সেই শুভবাৰ্তা বিশ্বাস কৰি গ্ৰহণ কৰিলোঁ। পাচনি পৌলো সেই শুভবাৰ্তাৰেই পৰিচাৰক আছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ।
সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম তোমাৰ অনুগ্ৰহেৰে তুমি আমাক আটাইকে পৰিপূৰ্ণ কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ যি পবিত্ৰ বাক্য প্ৰভু আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰতিজন দৰ্শকসকলক প্ৰভু তুমি জ্ঞান আৰু বুদ্ধি প্ৰভু তুমি দান কৰিবা, যাতে প্ৰভু এই বাক্য আমি কেৱল অধ্যয়ন কৰোঁতা মাথোন শুনোতা মাথোন যাতে নহয়, কিন্তু প্ৰভু প্ৰতিজনে যাতে এই বাক্যক নিজৰ জীৱনত লৈ প্ৰভু সেইমতে যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰি চলিবলৈ পাৰিব, তেনে প্ৰভু আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। যিচুক গ্ৰহণ কৰা শান্তি জীৱন পাবা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।